ইলেকশ্যন নগৰপালিকা এইবিলাক বস্তু আনিছিলে সেইখিনিৰ বিষয়ে ডিটেইলছত লাগে যদি লাষ্ট কাৰেণ্ট এফেয়াৰ্ছ চাই ল'ব তাত মই কৈ দিছিলোঁ তাত কৈছিলে যে SC আৰু ST মানুহৰ কাৰণে কিছুমান স্পেচিয়েল ৰিজাৰ্ভেশ্যন থাকিব লাগিব ঠিক আছে SC ST ৰিজাৰ্ভেশ্যন ৰাখিব লাগিব তাত পঞ্চায়ত ইলেকশ্যন বা নগৰপালিকা এইবিলাকত কিন্তু OBC মানুহে কি ৰিজাৰ্ভেশ্যন পাব হেতুৰ ওপৰত একো তাত দিয়া নাছিলে তাত এটোৱে কৈছিলে যে ৰিজাৰ্ভেশ্যন ফৰ OBC ডিসক্ৰিপশন অফ ষ্টেট ডিপেন্ড কৰিব ৰাজ্যখনে যি ভাবে হেতু কৰিব আৰু কৈছিলে যে ৰিজাৰ্ভেশ্যন ফৰ OBC লোকেল বডিজ মানে পঞ্চায়ত নগৰপালিকাত নট মেন্ডেটৰী নহয় বাট পাৰ্মিটেড যদি ষ্টেটখনৰ লেজিসলেচাৰে মানে বিধানসভা বা বিধান পৰিষদে চুজ কৰে তেতিয়া হেতু কৰিব পাৰে তো হেতুৰ ওপৰতে এবাৰ সুপ্ৰিম কোৰ্টত এটা কেছ হৈছিলে 2021 চনত বিকাশ কৃষ্ণৰাও গাৱালী আৰু ষ্টেট অফ মহাৰাষ্ট্ৰৰ বিৰুদ্ধে তেতিয়া সুপ্ৰিম কোৰ্টে ট্ৰিপল টেষ্ট বুলি এটা টেষ্ট দিছিলে ট্ৰিপল টেষ্ট OBC কোটা লোকেল বডিজত কেনেকৈ ডিটাৰমাইন কৰিব তিনটা টেষ্ট কৰি ডিটাৰমাইন কৰিব লাগে তো সেই ঝাৰখণ্ড ষ্টেটখনে হেতু এপ্লাই কৰিব গৈ আছে এই তিনটা ষ্টেট কি হয় কি চাওঁ হকচোন এটা হ'ল কনষ্টিটিউশ্যন অফ ডেডিকেটেড কমিশ্যন এটা কমিশ্যন বাতিব কমিশ্যন কণ্ডাক্টিং এ ৰিগৰাছ এনকুৱাৰী প্ৰথম এনকুৱাৰী কৰিব সেই লোকেল বডিটোত ধৰক নগৰখনত লাগে ৰিজাৰ্ভেশ্যন সেই নগৰখনত এনকুৱাৰী কৰিব তাত সঁচাই OBC মানুহবিলাক পিছপৰা নেকি কিয়াৰ কিমান ইনকাম হেখিনি প্ৰথম ষ্টেপত হেতু হ'ব এনকুৱাৰী সেকেন্ড ষ্টেপত হ'ব ৰিকমেন্ডেশন দিব সেই কমিটিখনে এটা কোৱান্টাম ৰিজাৰ্ভেশ্যন কিমান পাৰ্সেন্ট ৰিজাৰ্ভেশ্যন ৰাখিব লাগে হেতু এই ষ্টেপটো কৰিলে তাৰ পিছত কেনে ডিসাইড কৰিব কিমান পাৰ্সেন্ট আমি ৰিজাৰ্ভেশ্যন ৰাখিম ঠিক আছে তাৰ পিছত ৰিজাৰ্ভেশ্যন সিলিং কৰিব মানে এনেকুৱাকৈ আকৌ ৰিজাৰ্ভেশ্যন কৰিব যাতে বেছি ৰিজাৰ্ভেশ্যন হৈ না যায় ensuring that lastত total reservation for SC ST আৰু OBC দুইটা গোটেখিনি মিলি 50% তকৈ বেছি হৈ না যায় যাতে কাৰণ 50% তকৈ বেছি ৰিজাৰ্ভেশ্যন ৰাখিব নোৱাৰে ঠিক আছে তো এটো হৈ গল আমাৰ কি ট্ৰিপল টেষ্ট নেক্সট নিউজত আহিছে যে Board of Governors 58 annual meeting এটা কি হয় এছিয়ান ডেভেলপমেন্ট বেংকৰ মিটিং